মানুহৰ কিছু ভুল হৈ গ'ল যিটো সময়ত নিজৰ মাটি বাৰীৰ আচলতে ডকুমেণ্ট দেখুৱাব লাগিছিলে সেই সময়ছোৱাত সেই ডকুমেণ্টবিলাক নেদেখুৱাই আচলতে লাঠি জোং লৈ বিভিন্ন জেগাত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাটো এইটো ডাঙৰ ভুল সেইটোৰ পাছতহে অসমত বিভিন্ন জেগাত মুছলমানক বিচাৰি বিচাৰি উচ্ছেদ কৰা হ'ল আমি সব কথা চাই থাকো ইয়াত উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ কথা নাছিলে অসমৰ বিভিন্ন প্ৰান্ততে উচ্ছেদ হৈছে সবতে উচ্ছেদ হোৱাৰ কথা নাছিলে সংখ্যালঘু মানুহ বিচাৰি বিচাৰি কিয় উচ্ছেদ কৰা হ'ল সেইটো ইছ্যুটো হৈছে আপোনালোকে চাব এই গোটেই পৰিৱেশটো কেনেকৈ ৰচনা হ'ল যে যেতিয়া গোৱালপাৰাত আচলতে পুলিচক মাৰপিট কৰা হ'ল সেই দিনাৰ পৰাহে সেই নতুন এজেণ্ডা মুখ্যমন্ত্ৰীয়ে ফিক্স কৰিলে যে মুছলমানবিলাক অত্যাচাৰী আগ্ৰাসন কৰা মানুহ অসমৰ শত্ৰু বুলি প্ৰচাৰ কৰি অসমৰ মানুহৰ মনত ছেটিং কৰি দিলে যে এই মানুহবিলাকে আমাৰ আইন শৃংখলা নামানে এই মানুহবিলাক অগণতান্ত্ৰিক মানুহ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে মাটি দখল কৰে চৰকাৰী মাটি সব কব্জা কৰিছে বুলি প্ৰচাৰ কৰি গোটেই মানুহবিলাকক উচ্ছেদ কৰিলে ভুলটো তাত হৈ গ'ল পুলিচক মাৰপিট নকৰা হ'লে অহিংস গণতান্ত্ৰিক আন্দোলনটো নকৰা হ'লে মানে অহিংস গণতান্ত্ৰিক আন্দোলন কৰি থকা হ'লে কোনো কাৰণতে এই গোটেই অসমত যিবিলাক অঞ্চলৰ উচ্ছেদ চলিছে এইবিলাক নহ'লহেঁতেন গতিকে আপোনালোকে দেখিব যে আমাৰ ৰাইজৰো বিভিন্ন সময়ত ভুল হৈ যায় তাৰ পৰা আমি সংশোধনী কৰিব লাগিব আমি পৰিৱেশবিলাক ওলোটাব লাগিব এতিয়া আমি কিন্তু চেষ্টা কৰি আছোঁ যেতিয়াই অসমত সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন সংগঠনক লগাই দিয়ে তাত কিন্তু আমি সন্মুখত বাধা দিবৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ বহুবাৰ চেষ্টা চলিছে উজনি অসমৰ পৰা বিভিন্ন সংগঠন আমাৰ নিজৰ বিভিন্ন জাতীয় সংগঠনৰ নাম লৈ হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাস্তা দেখুৱাই যি কথা কয় সেইবিলাককে ফৰৱাৰ্ড কৰিবৰ কাৰণে বিভিন্ন সংগঠন ওলাইছে নিজৰ বিচাৰ বিবেক নাই কিছুমান মানুহক মুখ্যমন্ত্ৰীয়ে যেনেকৈ সন্দেহ বাংলাদেশী বুলি সজাই দিছে কিছুমান মানুহক ভাৰতীয় হোৱাৰ পাছতো যেনেকৈ বিদেশী বুলি সজাই দিছে সেই মুখ্যমন্ত্ৰীৰ কথাকে ফৰৱাৰ্ড কৰিবৰ কাৰণে কিছুমান জাতীয়তাবাদী সংগঠন ওলাইছে গতিকে সেইবিলাক আমি বাধা দিছোঁ ক'ৰবাত সফল হৈছোঁ ক'ৰবাত সফল হোৱা নাই কিন্তু এটা কথাই কম যে কাউণ্টাৰ এটেক আপোনালোকে অহিংস গণতান্ত্ৰিক পন্থাৰে আগবঢ়াই নিব লাগিব আৰু সেই কথা বতৰাবিলাক পাতিবৰ কাৰণে সেই পৰিৱেশটো আনিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব নতুন জেনেৰেশ্যন এই নেমচুত আহিব লাগিব নতুন জেনেৰেশ্যনে মানে সন্মুখত যি আপোনালোকৰ বিৰুদ্ধে যিবিলাক ষড়যন্ত্ৰ হয় তাক উফৰাবৰ কাৰণে যুক্তি লজিকেলি আগবাঢ়িব পৰাকৈ তেওঁৰ নিজৰ মগজত আচলতে সেই কথা বতৰাবিলাক উত্থাপন কৰিব পৰাকৈ ডাটাবিলাক তৈয়াৰ কৰিব পাৰিব লাগিব এতিয়া বিজেপি চৰকাৰ বা মুখ্যমন্ত্ৰীক গালি পাৰি থাকিলেতো নহ'ব তথ্য প্ৰমাণৰ ভিত্তিত গালি পাৰিব লাগিব আমাকো কৈ থাকে মই শুনিছোঁ যে জুবিনদাৰ জাষ্টিছৰ ক্ষেত্ৰত বহুত বেছি কথা মই কৈ আছোঁ বুলি কৈছে বিভিন্ন প্ৰকাৰে মুখ্যমন্ত্ৰীয়ে আমাৰ একেবাৰে ওচৰৰ মানুহবিলাক কৈ আছে ই বহুত বেছি কৈ আছে তাক জেলত ভৰাম বুলি আমাক কৈ আছে ভাবুকি দি আছে যে আমিতো একো বেছি কথা কোৱা নাই জুবিনদাৰ ক্ষেত্ৰত ইনজাষ্টিছ হৈছে নে নাই অন্যায় হ'ল নে নাই অন্যায়ৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ তাৰ কাৰণে আমাক ভয় ভাবুকি দিলে আমি ভয় কৰিম নেকি কেতিয়াও নকৰোঁ হয়নে নহয় জুবিনদাক কোনে হত্যাৰ মুখলৈ ঠেলি দিলে সেই মূল কথাবিলাক যেতিয়া আমি উত্থাপন কৰিছোঁ তেতিয়া আমাক কৈছে যে ই বহুত বেছি কথা কৈ আছে লিগেল কথা ক'লে বহুত বেছি নহয় লাখবাৰ কম এবাৰ দুবাৰ নহয় সেই কথা আমি অপেন চেলেঞ্জ কৰোঁ কোনো কাৰণতে সন্মুখত ভুল কথা এটা প্ৰতিষ্ঠা কৰিবলৈ যাব চৰকাৰে সেই কথাটো আমি মনে শুনি বহি থাকিব নোৱাৰোঁ এতিয়া জুবিনদাৰ ক্ষেত্ৰত যদি চাই আপোনালোকে চাব মানে জুবিনদাৰ লগত বিজেপি চৰকাৰৰ আদৰ্শগত বহুত সংঘাত আছিলে বহুত বেছি সংঘাত আছিলে মানে জুবিনদাই সদায় সমন্বয়ৰ অসমৰ কথা কৈছিলে সমন্বয় মানে জাত পাতক লৈ যি ধৰণৰ আচলতে দংগা হয় যি ধৰণৰ কাজিয়া হয় যি ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হয় সেইবিলাক নালাগে বুলি কৈছিলে জুবিনদাই নালাগে সেইবিলাক হিন্দু মুছলমান নচলিব বুলি কৈছিলে সেই ৰাজনীতিটো বেয়া পাওঁ বুলি কৈছিলে তেওঁ সকলোৰে সমন্বয়ৰ কথা কৈছিলে যিবিলাক কথা আজি আমি পাতিছোঁ গতিকে সেই মানুহজন যিগৰাকী ব্যক্তিয়ে সদায় অসমৰ স্বাৰ্থতে তেওঁ গোটেই জীৱনটো দি দিলে সেই মানুহজনক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে যিবিলাক অপৰাধীবিলাকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা চলাইছে সেই কথাবিলাক যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া আমাক জেলত দিয়াৰ ভাবুকি দিয়ে কিন্তু আমি কেতিয়াও ভয় নকৰোঁ গতিকে আপোনালোকক এটা কথাই ক'ম যে আমি জুবিনদাৰ আদৰ্শৰ মতে চলিব লাগিব আমি বিষ্ণু ৰাভাৰ আদৰ্শৰ মতে চলিব লাগিব আমি শংকৰ আজানৰ
আদৰ্শৰে আমি চলিব লাগিব। আমাক বেলেগ ৰাস্তা বিজেপি চৰকাৰ বা যোনে নহওক, যি মানুহে নহওক, আমাক যদি দেখুৱাই ভুল পথ এটা দেখুৱাই দিলে আমি তাত যাব নোৱাৰো। পাৰিম নেকি? ভুল ৰাস্তাত আমি যাব নোৱাৰো। আমি শংকৰাজানৰ ৰাস্তাত যাম, আমি জুবিনদাৰ আদৰ্শ মতে চলিম, আজি বিষ্ণুৰাভাৰ আদৰ্শ মতে চলিম। আমি কোনো কাৰণতে বিজেপি RSS যিটো নতুন হিষ্ট্ৰী, নতুন যি ইতিহাস ৰচিব খুজিছে, ভুল ৰাস্তা মানুহক দেখুৱাবলৈ যিটো যত্ন কৰিছে, সেইমতে আমি নচলো। চলিম নেকি? চলিব নেকি? আপোনালোকে এই যে আপোনালোকক প্ৰতিদিনে অচিনাকি বুলি কৈ আছে, চিনাকি হোৱাৰ পাছতো সেইমতে আমি চলিম নেকি? আমি তাৰ সঠিক উত্তৰ দিব লাগিব। উত্তৰ আমি যুক্তিৰে দিম, মাৰপিট কৰি নিদিওঁ, কাজিয়া কৰি নিদিওঁ, হয় নে নহয়? গতিকে সেইকাৰণে কৈছো, বহুত দীঘলীয়া হৈছে বুলি কৈছে, মই সামৰিব লাগিব। আকৌ এটা কথাই দোহাৰিছো, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়াব লাগিব, ভাল মানুহ বনাব লাগিব, সমাজ ব্যৱস্থা পৰিৱৰ্তন কৰিব লাগিব। সেই কথাকে কৈ মোৰ সমবক্তব্য সামৰিছো। ধন্যবাদ।